এটাও মিয়া অসমত নাথাকে, সকলোৱে কিন্তু লুঙি দাঙি পলাব। গতিকে আমাৰ এটাই দাবী, 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসমত পুনৰ NRC কাম আৰম্ভ কৰিব লাগিব। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে 1951 চনৰ পৰা 1971 চনলৈ এই 20টা বছৰ আমি বিদেশী বুজা অসমে ল'লে। যিখন ভাৰতবৰ্ষৰ সংবিধান এখন, আইন ব্যৱস্থা এটা, যিখন ভাৰতবৰ্ষত অসমৰ বাহিৰে ভাৰতৰ বাকী সকলোবিলাক ৰাজ্যত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ এটা, সেইখন অসমত, সেইখন ভাৰতবৰ্ষত কেৱল মাত্ৰ অসমে কি কাৰণে 20টা বছৰৰ বিদেশী বুজা আমি গ্ৰহণ কৰিম। আৰু এই 20টা বছৰৰ বিদেশী বুজা আমি গ্ৰহণ কৰাৰ ফলত আজি অসমীয়া জাতিটো চিৰদিনৰ কাৰণে আজি পংগু হৈ পৰিলে। আৰু সেইটো কাৰণে আজি মন কৰিব যে এছাম সন্দেহযুক্ত নাগৰিকে খিলঞ্জীয়া মানুহক খিলঞ্জীয়া মানুহৰ বাই ভনীক কৰিছে, খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কিন্তু সন্দেহযুক্ত নাগৰিকে কাঢ়ি লৈ গৈছে। আৰু সেইটো কাৰণে কৈছোঁ 1951 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ চৰকাৰে পুনৰ NRC কাম আৰম্ভ কৰক আৰু মিয়াক যিমান পাৰে অতি সোনকালে অসমৰ পৰা উৎখাত কৰিবৰ কাৰণে চেষ্টা কৰক। যে অসমত অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে আৰু এই আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈছে আৰু ইয়াৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। আৰু আমি শুনা পাইছোঁ যে আহিবলগীয়া লোকপিয়লত অসমত বোলে মিয়াৰ সংখ্যা 38 সংখ্যালৈ বৃদ্ধি হ'ব।